হেল্ল' এভৰিৱান, আহি গৈছোঁ আপোনালোকৰ মাজলৈ আৰু এটি নতুন ভ্লগ ভিডিঅ' যুগুতাই আৰু স্বাগতম জনাইছোঁ আপোনালোক সদ্যহতিকে এনিথিং উইথ এবিলৈ। এজ আই টল্ড ইউ বিফৰ ডেট আজিৰ ভিডিঅ'টো এটি ভ্লগ ভিডিঅ'। তো ৰাইজ, আজি মই ক'লৈ গৈ আছোঁ জানেনে? গুৱাহাটী খানাপাৰাস্থিত ভেটেৰিনেৰী কলেজ ফিল্ডত মানে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এইবেলি 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে ৰঙালী মেলা। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আৰু অসমীয়া হিচাপে প্ৰতিজন অসমীয়াৰে বিহু বুলি ইতিমধ্যে দেহ 7খন-8খন হৈ পৰিছে আৰু মোৰ জানেই আপোনালোকে এইবেলিৰ 9তম ৰঙালী মেলা অনুষ্ঠিত হ'বলৈ গৈ আছে 3দিনীয়া কাৰ্যসূচীৰে। আজি তাৰ প্ৰথমটো দিন। ৰঙালী মেলাৰ 3টা দিন সজাই তোলা হ'ব অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে। লগতে থাকিব ফেশ্বন শ্ব', হিপ হপ ডেন্স কম্পিটিশ্যন, ৰেপ বেটেল এণ্ড most importantly চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু হস্তশিল্পীসকলৰ বাবে থাকিব আৰ্ট কাৰ্নিভেল, য'ত প্ৰদৰ্শিত হ'ব অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বচা বচা শিল্পীসকলৰ শিল্পকৰ্মসমূহ। ভাল লগা কথাটো হ'ল মই সৰু মানুহজনৰ 3টা চিত্ৰকৰ্ম এইবেলিৰ ৰঙালী মেলাৰ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিবৰ বাবে মনোনীত হৈছে। এয়া মোৰ বাবে কোনো সৌভাগ্যতকৈ কম নহয়। গতিকে মই ওলাই পৰিছোঁ ৰঙালীৰ প্ৰদৰ্শনীত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱা মোৰ 3খন চিত্ৰকৰ্ম লগত লৈ ৰঙালী মেলাৰ ভেন্যুলৈ বুলি, আৰু লগতে লৈ যাম আপোনালোককো, কাৰণ মই জানো গুৱাহাটীত থাকিও আপোনালোকৰ বেছি সংখ্যকেই ব্যস্ততাৰ বাবে ৰঙালী মেলা চাবলৈ যাবলৈ সময় পোৱা নাই, আৰু যিসকল গুৱাহাটীৰ বাহিৰত আছে তেখেতসকলো মেলা চাবলৈ আহিব পৰা নাই। সেয়ে মই ভাবিলোঁ আপোনালোকক মেলা চোৱাৰ দায়িত্ব মোৰ হাতত। যিহেতু মই আছোৱেই, why should you people get upset just because you couldn't manage to come? মই আছোৱেই নহয়, তো বোলক আমি একেলগে ওলাই যাওঁ খানাপাৰালৈ বুলি, ৰঙালী মেলাৰ ভেন্যুলৈ বুলি। ইতিমধ্যেই আহি পালেহি মই বুক কৰা ৰেপিড'খন। কথাতে কয় নহয়, যেনে ধূলি তেনে মাস্ক, মানে যেনে কুকুৰ তেনে টাঙোনৰ আপডেটেড ভাৰ্চনটো ক'লোঁ আৰু। গুৱাহাটীত বহুদিনৰ পৰাই বৰষুণ নাই হোৱা, সেয়ে ৰাস্তা ঘাট ধূলি মাকতিৰে একেবাৰে একাকাৰ অৱস্থা হৈ গৈছে। গতিকে প্ৰটেকশ্যনৰ নামত নিজকে ভূত সজাই মই উঠি পৰিলোঁ বাইকত আৰু যাত্ৰা আৰম্ভ হ'ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ বুলি। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ। শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই বিখ্যাত শাৰীকেই ফাঁকি আওৰাই মই আহি উপস্থিত হ'লোহি ৰঙালী মেলাৰ অনুষ্ঠানৰ বাকৰিত। হোৱা মোৰ সন্মুখত ৰঙালী মেলাৰ বাহিৰৰ ফালে থকা গেটখন। বোলক আমি আগবাঢ়োঁ ভিতৰলৈ। প্ৰথমখন গেটেৰে ভিতৰলৈ সোমাই অহাৰ পিছতে এফালে দিয়া হৈছে কাৰ পাৰ্কিঙৰ বাবে স্লট আৰু আনফালে অনুষ্ঠিত হৈছে মেইন মেলা। বোলক আমি মেইন গেটৰ ফালে আগবাঢ়ি যাওঁ। এয়া মোৰ সন্মুখত ৰঙালী মেলাৰ মেইন গেট। যিহেতু আজি অনুষ্ঠানৰ প্ৰথমটো দিন আৰু এতিয়া সময় দিনৰ 2:30-3টামানহে বাজিছে, গতিকে কিবা কিবি কাম এতিয়াও কমপ্লিট হোৱাগৈ নাই। গেটৰ কাম এতিয়াও চলি আছে। অৰ্গেনাইজাৰসকলেও জানেই দিয়কচোন, আজিৰ জনতা মানে আমাৰ দৰে আৰামপ্ৰিয় জনসাধাৰণে, আজিৰ যুগৰ মানুহবোৰে এইখন গৰমত দিন দুপৰতে মেলা চাবলৈ কেতিয়াও নাহে। সন্ধিয়া পৰলৈহে মানুহবোৰ গোট খাব, গতিকে এৰেঞ্জমেণ্টৰ নামত সিমান এটা ততাতৈয়া নাই কৰা আৰু। মেইন গেটেৰে ভিতৰত সোমায়েই দেখা গ'ল অসমীয়াৰ স্বাভিমান জাপি আৰু শৰাই সৌন্দৰ্য বৰ্ধনৰ বাবে ডাঙৰকৈ সজোৱা হৈছে, আৰু তাৰ কাষেৰে আগবাঢ়িলে বাওঁফালে দেখা গৈছে ষ্টাৰ চিমেণ্টৰ এডভাৰটাইজমেণ্ট, য'ত দেখা গৈছে ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু অলিম্পিক জয়ী অসমীয়া বক্সাৰ লাভলীনা বৰগোহাঁইৰ ফটো, য'ত ডাঙৰ ডাঙৰকৈ লিখা আছে হৰ ঘৰ মে ষ্টাৰ। মানে হ'ল নৰ্থ ইষ্টৰ প্ৰতি ঘৰতে আছে একোগৰাকীকৈ ষ্টাৰ। কথাষাৰ হয়ো বাৰু, আমি নৰ্থ ইষ্টৰ মানুহ ভাই, এৰাগেৰা নহয়, টেলেণ্ট আছে, স্বাভিমান আছে। মই অলপ আগতীয়াকৈ আহিবলগীয়া হোৱাৰ কাৰণটো হ'ল প্ৰদৰ্শনীৰ বাবে মনোনীত হোৱা
আৰ্টিষ্টসকলক তেখেতসকলৰ আৰ্টৱৰ্কসমূহ লগত লৈ অলপ আগতীয়াকৈ উপস্থিত হ'বলৈ জনোৱা হৈছিল কাৰণ চিত্ৰসমূহ প্ৰদৰ্শনৰ বাবে প্ৰদৰ্শনীৰ গেলাৰীত সজোৱা হ'ব। ৰাইজে ৰঙালী মেলা চাবলৈ অহাৰ আগতেই যাতে এক্সিবিশ্যনৰ বাবে সকলো এৰেঞ্জমেণ্ট কমপ্লিট হৈ যায় আৰু ৰাইজ অহাৰ লগে লগে যাতে এক্সিবিশ্যন মুকলি কৰি দিব পৰা যায় তাৰ বাবে চিলেক্টেড আৰ্টিষ্টসকলক অলপ আগতীয়াকৈ আহি ভেন্যুত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হৈছিল। ব'লক আমি আগবাঢ়োঁ আৰু অলপ ভিতৰলৈ। এইফালে আগবাঢ়ি যাবলৈ বাট দেখা গৈ আছে, ৰাইজৰ গেডাৰিঙো দেখা গৈ আছে, গতিকে ব'লক আমি সেইফালে আগবাঢ়ি যাওঁ। কাৰণ ময়ো নাজানো আৰ্ট এক্সিবিশ্যনটো একজেক্টলি কোনখিনিত হ'বলৈ গৈ আছে আৰু বাকী ভিতৰৰ ক'ত কি এৰেঞ্জমেণ্ট আছে একোৱে নাজানো, ভিতৰত সোমাই গ'লেহে গম পাম। মূল গেটেৰে ভিতৰলৈ সোমাই আহিয়েই দেখা পালোঁ সাজ সজ্জাৰ কিবা কিবি কাম এতিয়াও ঢেৰ বাকী আছে, সেয়ে বৰ জল্দিকৈ সেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰা হৈ আছে। অলপমান আগবাঢ়িয়েই দেখিবলৈ পালোঁ গাইড পিলাৰ, য'ত ৰঙালী মেলাৰ কোনফালে গ'লে কি অনুষ্ঠানৰ ভেন্যু পাম তাক কাৰ চিনেৰে দেখুৱাই দিয়া হৈছে, যাতে নতুনকৈ অহা মানুহৰ লোকেশ্যন বিচাৰি পাবলৈ বৰ বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। এফালৰ পৰা এৰো মাৰ্কছসমূহত দেখাই দিয়া হৈছে ফুড কৰ্ণাৰ, হিপ হপ ষ্টেজ, গুড ভাইব মিউজিক ষ্টেজ, আৰ্ট কাৰ্নিভেল এণ্ড এক্সিবিশ্যন ইত্যাদিৰ দিশ নিৰ্দেশনা। গতিকে এতিয়া আৰু অসুবিধা নাই, ব'লক আমি আৰ্ট কাৰ্নিভেলৰ এৰো মাৰ্কে দেখাই দিয়া ভেন্যুৰ ফালে আগবাঢ়োঁ। এণ্ড ফাইনেলি পাই গ'লোহি আৰ্ট কাৰ্নিভেলৰ ভেন্যু আৰু আহিয়েই দেখিলোঁ ইয়াত পূৰ্ণ উদ্যমেৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰ্টিষ্টসকলৰ আৰ্টৱৰ্কসমূহ প্ৰদৰ্শনৰ বাবে গেলেৰীত সজোৱাৰ কাম পূৰ্ণ উদ্যমেৰে চলি আছে। গতিকে সময় অপচয় নকৰি প্ৰদৰ্শনীৰ বাবে চিলেক্ট হোৱা মোৰ আৰ্টৱৰ্ক তিনিখনো গেলেৰীত সজাই দিয়া হ'ল। এয়া আপোনালোকৰ সন্মুখত মই অঁকা তিনিখন চিত্ৰকৰ্ম। প্ৰথমখন হ'ল সপনো কি উড়ান, য'ত এগৰাকী দিব্যাংগ মানে বিশেষভাৱে সক্ষম কিশোৰে সমাজ আৰু চৰকাৰৰ সহযোগত সপোনৰ দেউকাৰে উৰি গৈ সফলতাৰ নীলিমা চুবৰ যি হেঁপাহ, সেই হেঁপাহখিনিক ফুটাই তোলাৰ চেষ্টা কৰা হৈছে। দ্বিতীয়খন চিত্ৰকৰ্মৰ নাম হ'ল মম ইজ হোম, মানে মাতৃয়েই ঘৰ। মা আছে মানেই এখন ঘৰ আছে, কাৰণ এগৰাকী মাতৃ নিজেই একোখন ঘৰ। মুধৰ ওপৰত চালি থাকক বা নাথাকক, জিৰাবলৈ বাহ থাকক বা নাথাকক, মা আছে মানেই এখন ঘৰ আছে, এবুকু আপোনতা আছে। আৰু তৃতীয়খন হ'ল শাৰদীয়া, য'ত দেখাবলৈ চেষ্টা কৰা হৈছে কপৌৱা ফুলা শৰতৰ এটি গধূলি পৰত মা দুৰ্গাৰ আগমনৰ জয়ধ্বনি, শংখৰ মাতেৰে মুখৰিত হোৱা শৰতৰ এটি কপৌৱাবলীয়া গধূলি লগন। এইখিনিতে নিমন্ত্ৰিত প্ৰতিগৰাকী আৰ্টিষ্টকে প্ৰদান কৰা হ'ল আৰ্টিষ্ট কাৰ্ড। এয়া মোৰ হাতত মোৰ আৰ্টিষ্ট কাৰ্ড। এই চেগতে ৰঙালী মেলা অৰ্গেনাইজিং কমিটিক মোৰ চিত্ৰকৰ্মসমূহক এই প্ৰদৰ্শনীত প্ৰদৰ্শনৰ কাৰণে যোগ্য বুলি ভবাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোৰ চিত্ৰকৰ্মৰ ওচৰতে শাৰী শাৰীকৈ সজোৱা হৈ আছে আন বচা চিত্ৰশিল্পীসকলৰ নিৰ্বাচিত চিত্ৰকৰ্মসমূহ। আৰু মোৰ পিছফালে দেখিবলৈ পাইছে আৰ্টিষ্টসকলৰ গেডাৰিং। সকলোৱে নিজৰ পেইণ্টিংছসমূহ ছাবমিট কৰাত ব্যস্ত আৰু এইপিনে ভিতৰত আৰ্টিষ্টসকলক বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। সন্মুখৰ ফালে বিপণী লগাই বহি গৈছে কেণ্ডেল আৰ্টিষ্ট বাইদেউ এগৰাকী। বিভিন্ন শ্বেপ আৰু ছাইজত নানা ধৰণৰ কেণ্ডেল ডিজাইন কৰি তেখেতে লৈ আহিছে আৰু তাৰ লগতে এইফালে হেণ্ডিক্ৰাফ্ট আৰ্টিষ্ট এগৰাকীয়ে তেখেতৰ নিজ হাতে বনোৱা নানান ধৰণৰ শ্ব'পিচ প্ৰদৰ্শনীৰ বাবে ৰাইজলৈ মেলি ধৰিছে। প্ৰতিপদ বস্তুৱে সাংঘাতিক ধুনীয়া, নহয়নে ৰাইজ? পিছফালে চলি আছে আৰ্ট এক্সিবিশ্যন সজোৱাৰ কাম। যিহেতু ইতিমধ্যে মই মোৰ আৰ্টৱৰ্কসমূহ গেলেৰীত সজালোৱেই, গতিকে ব'লকচোন বাকী ক'তনো কি হৈ আছে এপাক মাৰি আহোঁ, চাই আহোঁ। আৰ্ট কাৰ্নিভেলৰ পৰা অলপমান আগবাঢ়িয়েই গ্ৰাফিকত কৰা কিছুমান কাম ইয়াত সৌন্দৰ্য বৰ্ধনৰ বাবে সজোৱা হৈছে। বৰ ধুনীয়া, ভাইব্ৰেণ্ট এণ্ড কালাৰফুল লাগিছে, নহয়নে ৰাইজ? বাট মোৰ অলপমানকৈ আফচোচ এটা থাকি গ'ল। কাশ এইখিনি প্ৰিণ্ট আউট নকৰি হাতেৰে আঁকিলে হয়, তেতিয়া হয়তো আৰু বহুত বেছি ভাল লাগিল হয়। যিয়ে নহওক বেয়া লগা নাই, ভালে লাগিছে। অলপমান আগবাঢ়ি এইফালে চলি আছে আৰু কিবা কিবি কাম আৰু মোৰ সন্মুখত শাৰী শাৰীকৈ থকা এই ষ্টলসমূহ হ'ল ফুড কৰ্ণাৰ, য'ত অলপ সময় পিছৰে পৰা উপলব্ধ হ'ব অসমৰ থলুৱা
পৰম্পৰাগত বিভিন্ন ডিছেছসমূহৰ লগতে চাইনিজ, ইটালিয়ান আৰু ভেৰাইটিজ কুজিনছ। আৰু এইফালে সৌৱা দেখা গৈছে হিপ হপ কম্পিটিশ্যনৰ বাবে সজোৱা মঞ্চ। ব'লক আমি তালৈকে আগবাঢ়ি যাওঁ। এয়া হ'ল হিপ হপ কম্পিটিশ্যনৰ বাবে সজোৱা ষ্টেজ, যাৰ নাম হিপ হপ ভিলেজ 5.0। ষ্টেজত চলি আছে ছাউণ্ড টেষ্টিং, লাইট টেষ্টিং আৰু কিবা কিবি কাম। আৰু ষ্টেজৰ আশে পাশে ভিৰ কৰিছেহি হিপ হপ ডেন্সাৰসকল আৰু লগতে ভিৰ কৰিছেহি ৰেপাৰসকল। কাৰণ ইয়াত আহি গম পালোঁ হিপ হপৰ লগতে ৰেপ ছং কম্পিটিশ্যনছ হ'বলৈ গৈ আছে আজিয়েই। কথাষাৰ শুনিয়েই এক্সাইটমেণ্ট আৰু অলপ বাঢ়ি গ'ল। এটা কথা মন কৰিছেনে ৰাইজ, হিপ হপ ডেন্সাৰসকলৰ আৰু ৰেপাৰসকলৰ ফেশ্বন চেন্স কিমান আপডেটেড? প্ৰতিগৰাকী আৰ্টিষ্টেই নিজকে বিভিন্ন ৰূপত সজাই তুলিছে। বৰ ভাল লাগিল কিছুমান ইউনিক ষ্টাইল জীৱনত প্ৰথমবাৰৰ বাবে চাবলৈ পালোঁ। যিহেতু কম্পিটিশ্যন ষ্টাৰ্ট হ'বলৈ এতিয়াও আৰু কিছু সময় বাকী আছে, গতিকে বোলক আমি এই চেগতে আৰুনো ক'ত ক'ত কি ঘটি আছে তাকে এপাক চাই আহোঁ। কম্পিটিশ্যন ষ্টাৰ্ট হ'লে আকৌ ইয়ালৈ ঘূৰি আহিম আৰু আমি একেলগে উপভোগ কৰিম ৰেপ বেটেল এণ্ড হিপ হপ ডান্সেছ। কাৰণ ইছে কেহতে হে হিপ হপ বেটা, ইছে কেহতে হে হিপ হপ। হিপ হপ ভিলেজ 5.0 ষ্টেজৰ পৰা অলপমান আগবাঢ়ি আহি দেখা পালোঁ কেম্পা ক'ল্ড ড্ৰিংক ব্ৰেণ্ডৰ এটি জাকজমকীয়া বিপণী, য'ত এগৰাকী এংকৰে দৰ্শকসকলক আমোদ দিবলৈ কিবা কিবি আয়োজন কৰি আছে। আৰু আহিয়েই দেখিলোঁ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধা দুজন ডেকা ল'ৰাই ঘূৰণীয়া ডাইচত উঠি ৰীল বনোৱাত ব্যস্ত। আৰু তাৰ ঠিক ওচৰতে ৰাইজ পূৰা জুম বান্ধি আছে। তাতনো কি চলি আছে বোলক আমি তাকো চাই আহোঁ। আৰে ৱাহ, ইয়াত চলি আছে এবিধ নতুন খেল। চাইনিজ লোকসকলে খাদ্য খাবলৈ ইউজ কৰা ষ্টিকৰ দৰে দুডাল ষ্টিকেৰে কাঠৰ গুটি কিছুমানক এফালৰ পৰা সিটো ফাললৈ অৰ্ধবৃত্তাকাৰ টেক্সাৰ এটিৰ মাজেৰে ট্ৰান্সফাৰ কৰিবলৈ দিয়া হৈ আছে। যিজনে আটাইকেইটা গুটি আগতীয়াকৈ অপজিশ্যনৰ ঘৰলৈ ট্ৰান্সফাৰ মাৰিব পাৰিব, তেওঁৱেই হ'ব এই কম্পিটিশ্যনৰ উইনাৰ। বৰ জমনি খেল দেই। মই দেখিলোঁ আজি প্ৰথমবাৰৰ বাবে। আপুনি বাৰু আগতে এই খেলবিধ চাইছিল নে? কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। খেল চোৱাৰ মাজতে ফিল হ'ল ভোক লাগিছে নেকি বাৰু? সঁচাকৈয়ে ভোক অলপ লাগিছে কিন্তু। গতিকে ওলাই আহিলোঁ বাহিৰলৈ। কিবা কিবি ঢেৰ ফাষ্টফুডৰ দোকান আছিলে আশে পাশে, বাট মই সেইবোৰলৈ নাযাওঁ। মই বুন্দিয়া লাড়ুৰে চাহকে খাম। খাতি তিলাভাৰ মানুহ ভাই। চাহ খাই আকৌ উভতি আহিলোঁ ৰঙালীৰ ভেনুৰ মাজলৈ। ইতিমধ্যে আৰম্ভ হৈ গৈছে বিহু নাচ। আৰু সেইফালে হিপ হপৰ মঞ্চত ষ্টাৰ্ট হৈ গৈছে ৰেপ বেটেল। বোলক আমি একেলগে উপভোগ কৰোঁ কেইটামান ৰেপ ছংছ। funny बड़े लोग आयो सीन में जो मनी कठिन मेरे बार भी ये लगे जैसे बार भी अंडी के गाने मेरे बच्चों को बिगाड़ती कलम मेरा घोड़ा और पन्ना बनता है सारथी ना देता इन पे ध्यान तो कहते मुझे स्वार्थी उतारो मेरी आरती उतारो मेरी आरती। এয়া সন্মুখৰ ফালে বহি থকা ব্যক্তি দুগৰাকীয়ে হ'ল আজিৰ ৰেপ ছং কম্পিটিশ্যনৰ জাজেছ। যদি একেলগে হাত ধৰি আমি একতাৰ চাকি জ্বলাই পোহৰ বিয়পা, নিজৰ দেশ যদি জাতি মাতি লয় কিয় নিজৰ আপোনবোৰৰ লগত কৰোঁ ইয়াতে ভেদ। নিজৰ দেশ আজি হিংসাতে ডুব গ'ল, নিজৰ লোকবোৰ আকৌ আজি দূৰ গ'ল। নিজৰ পুত্ৰই কৰিলে মাকক হত্যা, ড্ৰাগছ কৰা মানসিক আৰু মানৱ শেষ হ'ল। এই ছোৱালীজনীয়ে আছিলে আজিৰ ৰেপ ছং কম্পিটিশ্যনৰ একমাত্ৰ ফিমেল কণ্টেষ্টেণ্ট। আৰু এইফালে মোৰ লগত ৰেপ ছঙত ভাইভ কৰি আছে মোৰ আজি বনোৱা জেন আলফা জেনেৰেশ্যনৰ আৰ্টিষ্ট বন্ধু এগৰাকীয়ে। এজ ইউ অল নো, মই এজন এক্সট্ৰিমলি এক্সট্ৰভাৰ্ট কাইণ্ড অফ আ পাৰ্চন। গতিকে আননোন মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ মোৰ হাৰ্ডলি 2 মিনিট সময় এটাহে লাগে। গতিকে মই ফ্ৰেণ্ডছ পায়ে যাওঁ য'তে ত'তে।
এইফালে চলি আছে ৰেপ বেটেল আৰু আনফালে গুড ভাইব ষ্টেজত ইতিমধ্যে আৰম্ভ হৈ গৈছে অনুষ্ঠান পৰিৱেশন। তাতনো কি চলি আছে বলক এপাক চাই আহোঁ। গুড ভাইব ষ্টেজত আৰম্ভ হৈ গৈছে মিউজিকেল এক্সট্ৰাভেগেঞ্জা, য'ত এংকৰ হিচাপে দেখা গ'ল ইউডিদা মানে জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰাদাক। এতিয়া অলপ সেমেকা হৈ আছে, মানুহৰ অলপ কম হৈ আছে, কিন্তু চিন্তা নাই, আমি আৰম্ভ কৰিব গৈছে আমাৰ অনুষ্ঠান। অলপ সময়ৰ পাছত আমি আশা কৰোঁ আমি আৰু অলপ ৰাইজক লগ পাম। ভালদৰে লক্ষ্য কৰি দেখিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অৰ্কেষ্ট্ৰা গ্ৰুপটোত সৌজন দেখোন মোৰ ভাল বন্ধু এজনহে। সি যে ইয়ালৈ পাৰফৰ্ম কৰিবলৈ আহিব মইচোন গমেই নাপাওঁ। বাই দ্য ৱে, বন্ধুজনৰ নাম ইভান শইকীয়া। বাকীখিনি পিছত ক'ম। বৰ সুন্দৰ নাচে কিন্তু দেই, চাওকচোন। গুৱাহাটী ইউনিভাৰ্চিটিৰ অৰ্কেষ্ট্ৰাৰ পাৰফৰ্মেন্সৰ পিছতে মই ওলাই আহিলোঁ তাৰ পৰা, আৰু সেইপিনে হিপ হপ ভিলেজ মঞ্চত ইতিমধ্যে আৰম্ভ হৈ গৈছে হিপ হপ ডেন্স কম্পিটিশ্যন। বোলকচোন অলপ সেইপিনেও আগবাঢ়ি যাওঁ। জুমি জুমি দূৰৰ পৰা কেলে নোচাওঁ, আগবাঢ়ি যাওঁ। সেইপিনে বৰ ভিৰ দেখোন ৰাইজৰ। এইখিনিতে আপোনালোকক দুখ লগা কথা এটা জনাব বিচাৰিছোঁ। মোৰ যোৱাটো ভিডিঅ' মানে প্ৰাগ চিনে এৱাৰ্ডছৰ ভিডিঅ'টোত সেই অনুষ্ঠানটোত হোৱা বিভিন্ন পাৰফৰ্মেঞ্চসমূহক একো এডিট নকৰাকৈয়ে এজ ইট ইজ মই মোৰ ভিডিঅ'টোত এড কৰি দিছিলোঁ। যিহেতু মিউজিকসমূহত বা যিবোৰ গানত পাৰফৰ্মেঞ্চ হৈছিলে সেই প্ৰতিটো গানৰে কপিৰাইট আছে, গতিকে মোৰ ভিডিঅ'টোত কপিৰাইট লাগি গৈছে। সেয়ে এইবাৰ ভাবিছোঁ পাৰফৰ্মেঞ্চৰ ভিডিঅ' আপলোড কৰাৰ সময়ত মিউজিক বা গানটো নোহোৱা কৰি দিম। লাগিলে মই নিজে অলপ গুণগুণাই গাই দিম। এই চেগতে মোৰো অলপ গানৰ প্ৰেক্টিচ হৈ যাব, নে কি কয়? উপায় নাই ৰাইজ, বেয়া নাপাব, মজবুৰি হয় এয়া। এই ল'ৰা দুজন হেনো গুৱাহাটী IITৰ ষ্টুডেণ্ট। শুনি বৰ আচৰিত হ'লোঁ। IITian ল'ৰা এনেকুৱা প্ৰফেশ্যনেল হিপ হপ ডান্সাৰৰ নিচিনাকৈ যে ডান্স কৰিব পাৰিব, এয়া মোৰ কল্পনাৰো বাহিৰত আছিলে। আৰু এইফালে মোৰ জাষ্ট সন্মুখতে বহি আছে জাজ, আৰু তেখেত ব্যস্ত কণ্টেষ্টেণ্টসকলক মাৰ্কছ দিয়াত। এইজনৰ গেটআপটো দেখি কিবা মনত পৰিছেনে ৰাইজ? য়েছ, ইউ গেছড ইট ৰাইট। হয়, এইজন ৰুহ বাবা, মানে ভুল ভুলাইয়া 3ৰ ৰুহ বাবা। সেই যে হৰে ৰাম হৰে কৃষ্ণ হৰে ৰাম, চবে জানেই নহয়। বহুকেইটা পাৰফৰ্মেঞ্চ চালোঁ, কিন্তু এই ল'ৰাজনৰ মাজত কিবা এটা বিশেষ ভাইব আছে। সৰু পোৱালি হয়, বাট ক'ৰবাত যেন নট অনলি আ ডান্সাৰ বাট অলছ' আ হিৰ' কাইণ্ড অফ এটিটিউড এটা মই তাৰ মাজত দেখিবলৈ পোৱা যেন মোৰ ফিল হৈছে। আপোনালোকৰ বাৰু হৈছেনে? কমেণ্ট কৰি জনাবচোন। ল'ৰাজন বহুদূৰ আগুৱাই যাওক, তাৰে কামনা কৰোঁ। সময়ৰ সোঁতত যাতে উটি নাযায়। শৈশৱৰ বহুত ভাল ভাল আৰ্টিষ্ট যৌৱনৰ বতাহ লগাৰ লগে লগে শিমলু তোলা হৈ ক'ৰবাত যেন উৰি গৈ নিশ্চিহ্ন হৈ যায়। আমি
বহুত দেখিছোঁ ভগৱানে তেখেতৰ ক্ষেত্ৰত এইটো নকৰক টাচুড such a good performer he is হিপ হপ কম্পিটিশ্যন শেষ হোৱাৰ লগে লগেই আৰম্ভ হৈ গ'ল বিট বক্সিং কম্পিটিশ্যন and here is the first contestant in front of you মুখেৰে যে মানুহে কি মাত উলিয়াব পাৰে নহয় বৰ আচৰিত লাগে মানুহ সঁচাকৈ বৰ অদ্ভুত প্ৰাণী সেইফালে চলি থাকিল বিট বক্সিং কম্পিটিশ্যন আৰু মই ওলাই আহিলোঁ বেলেগতনো কি হৈ আছে তাকে চাবলৈ এইফালে দেখা গৈছে কোনোবা এটি নিউজ চেনেলৰ ৰিপৰ্টাৰ এজনে ৰিপৰ্টিং কৰি আছে আৰু আনফালে মঞ্চত চলি আছে নিমন্ত্ৰিত ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান আজি প্ৰথমতে মই আমাৰ অনুষ্ঠানৰ মুখ্য অতিথি মঞ্চত কোন উপস্থিত আছে ধৰিব পাৰিছেনে ৰাইজ পৌৱা মুগা ৰিহাযোৰত আপোনাৰ মোৰ প্ৰিয় ভেটাৰান অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু তেখেতৰ ঠিক ওচৰতে গুলপীয়া চাদৰ মেখেলা সাজত সেয়া হ'ল অসমীয়া সাহিত্য জগতৰ এক ভোটাতৰা আপোনাৰ মোৰ সকলোৰে প্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউ যাৰ প্ৰতিটো লেখনিয়ে মোৰ বৰ প্ৰিয় সেই যে নাহৰৰ নিৰিবিলি চাহ হৃদয় এক বিজ্ঞাপন সোণ হৰিণৰ চেকুৰ চাহেবপুৰাৰ বৰষুণ মেৰেং ইয়াত এখন অৰণ্য আছিল কি যে সুন্দৰ উপন্যাস কেইখন তেখেতে আমাক উপহাৰ দিছে বাইদেৱে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কোন কেইখন উপন্যাস আপুনি পঢ়িছে বাৰু কমেণ্ট কৰি জনাবচোন বৰ ভাল লাগিব আমাৰ সাহিত্য জগতক সমৃদ্ধ কৰা আমাৰ জনজীৱনক সমৃদ্ধ কৰা অনুৰাধা শৰ্মা পূজাৰী আমাৰ কাৰণে এগৰাকী গায়ক এই সমাজ জীৱনত সাহিত্য জীৱনত আৰু বিশেষকৈ সংবাদ জগতত কৰা অভূতপূৰ্ব অৱদানৰ কাৰণে আমি ৰঙালীৰ ফালৰ পৰা স্পেচিয়েল এৱাৰ্ড এণ্ড আৱাৰ্ড অফ ৰেকগনিশ্যন এণ্ড ৰেচপেক্ট টু অনুৰাধা শৰ্মা পূজাৰী অসমৰ মহাময়ী অভিনেত্ৰী মহান অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ ৰঙালী কণ্ট্ৰিবিউশ্যন টু আ চিনেমা মৃদুলা বৰুৱা বাইদেউ লগতে মঞ্চত উপস্থিত আছে ডক্টৰ ননী গোপাল মহন্ত আৰু নৱপ্ৰজন্মৰ জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতি দা এয়া ৰঙালী এৱাৰ্ড ফৰ চিনেমা টু সুব্ৰত কাকতি সম্বৰ্ধনা আৰু বঁটাসমূহ প্ৰদানৰ অন্তত নিমন্ত্ৰিত ব্যক্তিসকলক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল নতুন প্ৰজন্ম অনুৰাধা শৰ্মা ইয়াংষ্টাৰ্ছ আমিও কিন্তু কম ইয়াংষ্টাৰ্ছ নহয় আমিও আমি আচলতে নতুন প্ৰজন্মৰ লগত মোৰ জেন এলফা বন্ধুজনে অনুৰাধা বাইদেউক চিনি নাপালে তাকে অলপমানকৈ ইন্ট্ৰডাকশ্যন এটা দিলোঁ নিমন্ত্ৰিত ব্যক্তিসকলৰ ভাষণৰ অন্তত মঞ্চত আহি উপস্থিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী বিশ্ৰুত শইকীয়া দা তেখেতৰ গান অলপ সময় উপভোগ কৰি মই ওলাই আহিলোঁ বাহিৰলৈ ইতিমধ্যে বাহিৰত জনসাধাৰণে ভিৰ কৰিছেহি দিনত যেতিয়া মই সোমাই আহিছিলোঁ যিখিনি এৰেঞ্জমেণ্ট হ'বলৈ বাকী আছিল বাবে আপোনালোকক দেখুৱাব পৰা নাছিলোঁ সেই সকলোখিনি এৰেঞ্জমেণ্ট ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু লাইট চাইটেৰে সুসজ্জিত হৈ গোটেইখন জাকত জিলিকা হৈ পৰিছে অলপ সময় ঘূৰি পকি মই তাকে চালোঁ ফটো কেইকপিমান উঠিলোঁ আৰু উভতি আহিলোঁ আৰ্ট কাৰ্নিভেললৈ আৰু লগতে কাক লৈ আহিলোঁ চাওকচোন ৰাইজ মোৰ লগত আছে মোৰ কো এক্টৰ মোৰ ভাই মোৰ ভাল ফ্ৰেণ্ড এয়া ইভান শইকীয়া আৰু ইমান অলপ সময় আগতে আপোনালোকে নাচ যাৰ চাই আছিলে এয়া হ'ল আমাৰ আৰ্টিষ্ট মিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু আমি একেলগে কাম এটা কৰি আছোঁ হয়নে অতি শীঘ্ৰে ওলাব চাব লাগিব হয় কিবা এটা কৰিছে আমাৰ আমিনৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব বহুত ভালদৰে ব্লগ বনাই আছে বহুত ভাল আৰ্ট দেখা পাইছে সকলোৱে থেংক ইউ ছ' মাছ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ নিজৰ মানুহে বিনা পইচাত পাব্লিচিটি কৰি দিয়ে থেংক ইউ ভেৰি মাছ ইভান ভাই ইভানক বিদায় জনাই মই অ'ত ত'ত আৰু অলপ সময় পাইচাৰি মাৰি ফুৰিলোঁ আৰু ইতিমধ্যে সময় হৈ পৰিল ডিনাৰৰ নিমন্ত্ৰিত আৰ্টিষ্টসকলৰ বাবে ৰঙালী অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা আয়োজন কৰা হৈছিলে ফ্ৰী ডিনাৰ গতিকে ডিনাৰৰ কুপন হাতত লৈ মই আহি গ'লোঁ ডিনাৰ কৰিবলৈ ডিনাৰত দেখোন বৰ হেভি খুৱাইছে ৰাইজ চিকেন একেবাৰে ডিনাৰ কৰি উঠিছোঁহে এইপিনে হিপ হপৰ মঞ্চত ষ্টাৰ্ট হৈ গৈছে ডিজে খাই বৈ গেন্ধেলা হৈছোঁ বুলিয়েই ডিজেৰ মাত শুনি বহি থাকিব পাৰি নেকি কওকচোন ৰাইজ আকৌ মোৰ নিচিনা
নিচিনা মানুহ এজন গতিকে ষ্টাৰ্ট কৰি দিলোঁ উৎপাত মঞ্চত ডিজেৱালে বাবু আৰু তাৰ ঠিক সন্মুখতে আমিবোৰ চলি থাকিল ডিজে ৰাতিৰ অনুষ্ঠানত ছানগ্লাছ লগোৱা মই অদ্ভুত প্ৰাণীটো লাহেকে ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ ঘামি জামি অৱস্থা একদম বেয়া কমখন জঁপিয়াইছোনে সেইফালে আনখন মঞ্চতো চলি আছে সংগীতৰ অনুষ্ঠান পিছে এতিয়া আৰু মই ৰৈ নাথাকোঁ কাৰণ বহুত ৰাতি হ'ল ইতিমধ্যে নিজৰ নিজৰ আৰ্টৱৰ্কছসমূহ লৈ বহু সংখ্যক আৰ্টিষ্ট ঘৰাঘৰি হৈছেগৈ গতিকে ময়ো গেলেৰীৰ পৰা মোৰ আৰ্টৱৰ্কছখিনি লৈ ল'লোঁ অলপ সময় পিছত হেনো জুবিন দাও আহিব কিন্তু তেতিয়ালৈ মই ৰৈ থাকিব নোৱাৰিম কাৰণ মোৰ ৰুমৰ গেট ক্ল'জ হৈ যাব গতিকে ইচ্ছা থাকিলেও জুবিন দাৰ সংগীতৰ অনুষ্ঠান মোৰ চোৱা নহ'ল এতিয়া সময় হৈছে 10:05 আৰু মই ওলাই পৰিলোঁ ৰুমলৈ বুলি বাই বাই ৰঙালী মেলা বুলি আজিয়ে ক'ব লাগিব কাৰণ মেলাৰ বাবে বাকী থকা আৰু 2টা দিন ব্যক্তিগত কিছু জৰুৰী অসুবিধাৰ বাবে মই উপস্থিত থাকিব নোৱাৰিম গতিকে বাই বাই ৰঙালী মেলা এইবাৰৰ বাবে ইতিমধ্যে আহি পালেহি মই বুক কৰা ৰেপিডোখন মই উঠি পৰিলোঁ আৰু যাত্ৰা আৰম্ভ হ'ল ৰুমলৈ বুলি গুৱাহাটী খানাপাৰাত অৱস্থিত ভেটেনাৰী কলেজ ফিল্ডত অনুষ্ঠিত হোৱা 9তম ৰঙালী মেলাৰ প্ৰথমটো দিন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কেনে পালে জনাবচোন আপোনালোকৰ এটা কমেণ্টে মোক বহুতখিনি মটিভেট কৰে নহ'লে ভিডিঅ' বনাবলৈ মনে নাযায় বিং অনেষ্ট গতিকে অলপ উৎসাহ দিবচোন কিবা কিবি ভাল ভাল কেইটামান কণ্টেণ্ট পেণ্ডিং ৰৈ আছে সময়ৰ অভাৱতে নে মটিভেশ্যনৰ অভাৱতে এডিটেই কৰিব পৰা নাই আপোনালোকলৈ বুলি আগো বঢ়াব পৰা নাই অলপ মটিভেশ্যন এটা পালে সেইখিনিকো অতি শীঘ্ৰে আপোনালোকলৈ আগবঢ়াম চাই থাকিব এনিথিং উইথ এ বি আকৌ কোনোবা এটি নতুন দিনত কোনোবা এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ গুড নাইট বাই বাই